সংস্কৃতি মঞ্চই প্ৰথমবাৰৰ বাবে দক্ষিণ কামৰূপ মহাবিদ্যালয়ত যে ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত কৰিছে তাৰ বাবে তেখেতসকলক প্ৰথমে ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ যিবোৰ আপুৰুগীয়া গীত আচলতে ইতিমধ্যে আমাৰ ৰেডিঅ' যিটো প্ৰচাৰ হৈছিল সেইবিলাক আচলতে নৱপ্ৰজন্মৰ মাজত চৰ্চা কৰাৰ উদ্দেশ্যে যিটো প্ৰচেষ্টা চলাইছে অসম সংস্কৃতি মঞ্চই, এটা বৰ সুন্দৰ অনুষ্ঠান। মই আশা কৰিম যে এই অসম সংস্কৃতি মঞ্চই এই ব্যতিক্ৰম অনুষ্ঠানটোৰ ধাৰাবাহিকতাটো ৰক্ষা কৰক আৰু আজি যিসকল আমাৰ স্বনামধন্য গীতিকাৰ সুৰকাৰ মাতি আনি হয়, পুলক বেনাৰ্জী ছাৰৰ পৰা আৰম্ভ কৰি আমাৰ ৰমন চৌধুৰী ছাৰ, অনুপম চৌধুৰী ছাৰক মাতিছে, উপম ভূঞাৰ দৰে আমাৰ বিচাৰক হিচাপে আছে। গতিকে ইমান সুন্দৰ আৰু ব্যতিক্ৰমী অনুষ্ঠানটোৰ বাবে আমি তেখেতসকলক ধন্যবাদ দিব লাগিব উদ্যোক্তা সমিতিক। আৰু আশা কৰিম তেখেতসকলে এই ধাৰাবাহিকতাটো বজাই ৰাখক আৰু নতুন প্ৰজন্মক এই আপুৰুগীয়া যিবোৰ হেৰাই যাবলগীয়া সোণহেৰীয়া যিবিলাক গীত, এই গীতৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰে। ধন্যবাদ। আজি মাতটো ভাগি আছে, মোৰ কাষতে মোৰ শিষ্যা আছে যিয়ে আজি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, তেওঁৰ মুখেৰে এফাকি গীত মই গোৱাটো বিচাৰোঁ। মোৰ নাম ভাৱনা কলিতা, মই নলবাৰী মুকালমুৱা আদাবাৰী সূতাৰকুছিৰ পৰা আহিছোঁ আৰু মোৰ গুৰু কলিতা দেৱ আৰু মোৰ মাৰ নাম কল্যাণী কলিতা, মোৰ দেউতাৰ নাম মুকুল কলিতা। বহুত ভাল, কাৰণ ইয়াতে বহুত ভাল মানে জাজ মানে আহিছে আৰু বহুত এক্সপিৰিয়েঞ্চ থকা জাজ আহিছে। ভাল লাগিছে কম্পিটিশ্যন কৰি আৰু বহুতখিনি কথা শিকিব পাৰিছোঁ। কোলা হ'লে থাকে দুদিনলে, মন কোলা হ'লে ভাগে, বনত জুই লাগিলে থাকে দুদিনলে, মনত জুই লাগিলে লাগে, এই দেহা কোলা হ'লে থাকে দুদিনলে, মন কোলা হ'লে ভাগে। ধন্যবাদ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।